নমস্কাৰ। আমি এডভাৰ্বিয়েল পাৰ্টিকুলৰ বিষয়ে আলোচনা কৰি আছো। আজি এডভাৰ্বিয়েল পাৰ্টিকুলৰ পাৰ্ট 3 খণ্ডটোত আমি ৰুল পজিশন অফ এডভাৰ্বিয়েল পাৰ্টিকুলৰ বিষয়ে আলোচনা কৰিম। মানে এডভাৰ্বিয়েল পাৰ্টিকুলৰ পজিশননো ক'ত, সেই বিষয়ে আমি আজিও আলোচনা কৰিম। পাৰ্ট 3 খণ্ড এডভাৰ্বিয়েল পাৰ্টিকুল আৰু পাৰ্ট 3 খণ্ডটো। এতিয়া এডভাৰ্বিয়েল পাৰ্টিকুল মানে আমি আগত দুটা ভিডিঅ'ত আলোচনা কৰিছো। 1 2 3 4 ৰুলৰ বিষয়ে আলোচনা কৰিছো। আজি আমি আলোচনা কৰিম 5 নম্বৰ ৰুলটো, মানে নিয়মটোৰ বিষয়ে। মানে 5 নম্বৰ ৰুলটোত আলোচনা কৰিবলৈ ওলাইছো ইম্পাৰেটিভ সেন্টেন্সত মানে এডভাৰ্বিয়েল পাৰ্টিকুলৰ পজিশন ক'ত। প্ৰথমতে সেই বিষয়ে আলোচনা কৰিবলৈ, মানে ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত ইম্পাৰেটিভ সেন্টেন্স বা বাক্যত সেন্টেন্সত মানে যিবিলাক আমাৰ আদেশ, অনুৰোধ আদি প্ৰকাশ কৰা বাক্য আছে, সেইবিলাকৰ ক্ষেত্ৰত মানে কি হয়, এডভাৰ্বিয়েল পাৰ্টিকুলটো আমাৰ মানে আগত বহিব পাৰে। মানে ইম্পাৰেটিভ সেন্টেন্সত মানে কেতিয়াবা মানে এডভাৰ্বিয়েল পাৰ্টিকুলটো মানে আগত বহিব পাৰে, মানে বহে বুলি কোৱা নাই, বহিব পাৰে। ইম্পাৰেটিভ সেন্টেন্স আমি জানো এইবিলাক, মানে গো ইন, প্লিজ, আচলতে ইনটো পাছত বহিছে। মই সেই বিষয়ে ক'বলৈ ওলাইছো। ইম্পাৰেটিভ সেন্টেন্সৰ মানে এডভাৰ্বিয়েল পাৰ্টিকুলটো আগতো বহিব পাৰে, যিবিলাক মানে আদেশ, অনুৰোধ আদি বুজোৱা বাক্য আছে। এতিয়া উদাহৰণ দিলে কথাটো আমাৰ সহজ হৈ পৰিব। যেনে আমি এনেধৰণে আমি ক'ব পাৰো, মানে ফোন পজিশন হয়, আগত হয়, মানে ফোন পজিশনত মানে বহিব পাৰে। মানে যিবিলাক সাধাৰণতে আমাৰ ইনফৰ্মেল কমাণ্ড আছে, উদাহৰণ দিয়াৰ আগত আৰু এটা ক'ব বিচাৰিছো, মানে ইনফৰ্মেল মানে কমাণ্ড বা ৰিকুৱেষ্ট, আদিৰ ক্ষেত্ৰত এনেধৰণৰ হয়। আদিৰ ক্ষেত্ৰত ফোন পজিশন হয়, মানে এডভাৰ্বিয়েল পাৰ্টিকুলৰ ফোন পজিশনত হয় বা ফোন পজিশনত বহিব পাৰে। মানে ইম্পাৰেটিভ সেন্টেন্সত এনেধৰণে যিবিলাক ইনফৰ্মেল কমাণ্ড আছে নাইবা ৰিকুৱেষ্ট আছে, সেইবিলাকৰ ক্ষেত্ৰত মানে ফোন পজিশনত হয়। যেনে উদাহৰণ দিলে কথাটো সহজ হৈ পৰে। যেনে ইন ইউ গো, এনেধৰণে আমি লিখিব পাৰো, নাইবা এই বাক্যটি আমি এনেদৰে গো ইন প্লিজ, এই ইনটো আমি এনেধৰণে আগত বহিও আমি এনেকে দেখুৱাব পাৰো। নাইবা আউট ইউ কাম, এই বাক্যটোৰ ক্ষেত্ৰতো আমাৰ কি হয়, কাম আউট। ঠিক এনেধৰণে আমি ক'ব পাৰো, মানে এনেধৰণে ইনফৰ্মেল হয়, মানে এডভাৰ্বিয়েল পাৰ্টিকুলটো আগত ব্যৱহাৰ কৰা হয়। এইটো হ'ল ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত, মানে যিবিলাক ইনফৰ্মেল কমাণ্ড বা ৰিকুৱেষ্ট আছে। এতিয়া 6 নম্বৰ ৰুলত আমি মানে নিয়মত আমি ক'ব বিচাৰিছো, নাম্বাৰ 6ৰ ক্ষেত্ৰত আমাৰ মানে কেতিয়াবা ভাৰ্ব নোহোৱাকৈও মানে এডভাৰ্বিয়েল পাৰ্টিকুল ব্যৱহাৰ হয় বা মানে ব্যৱহাৰ কৰি মনৰ ভাৱ প্ৰকাশ কৰা হয়। মানে কি ক'ব বিচাৰিছো, কেতিয়াবা
কেতিয়াবা মানে কি ভাৰ্ব নোহোৱাকৈ মানে এডভাৰ্বিয়েল পাৰ্টিকুল ব্যৱহাৰ কৰি মনৰ ভাৱ প্ৰকাশ কৰিব পাৰি মানে মনৰ ভাৱ প্ৰকাশ কৰা হয় প্ৰকাশ কৰিব পাৰি বা প্ৰকাশ কৰা হয় মানে প্ৰকাশ কৰা হয় হয় মানে কেতিয়াবা কি হয় এনেকে ভাৱ নোহোৱাকৈ আমাৰ মানে মনৰ ভাৱটো আমাৰ প্ৰকাশ কৰা হয় এনেধৰণৰ বাক্যত মানে কি হয় আমাৰ ৱাৰ্ডটো মানে কি হয় অৰ্ডাৰ হয় মানে কি ক'ব বিচাৰিছ এনেধৰণৰ বাক্যত লিখি দিলোঁ মই এনেধৰণৰ সেন্টেন্স বা বাক্যত বাক্যত তাৰ মানে শব্দটো মানে ৱাৰ্ডটো কি হয় অৰ্ডাৰ হয় এতিয়া যেনে উদাহৰণ দিলে কথাটো সহজ হৈ পৰে যেনে ওয়ে সরি ওয়ে উইথ these children ওয়ে উইথ these children ইয়াতে আমার মানে ভাৰ্বৰ ব্যৱহাৰ হোৱা নাই কেৱল এডভাৰ্বিয়েল পাৰ্টিকুলটোহে ব্যৱহাৰ হৈছে নাইবা আউট উইথ ইট এটচেট্ৰা ঠিক এনেধৰণৰ বাক্যবিলাকত তাৰমানে কি হয় মানে অৰ্ডাৰ বুজাইছে শব্দটো আৰু ই মানে কি হয় মানে ভাৱটো নাই ইয়াত কেৱল এডভাৰ্বিয়েল পাৰ্টিকুল ব্যৱহাৰ কৰা হৈছে প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কমেণ্টছ লগতে শ্বেয়াৰ কৰিবলৈ মই মানে ৰিকুৱেষ্ট কৰিলোঁ অনুৰোধ কৰিলোঁ আজি আমি মানে এডভাৰ্বিয়েল পাৰ্টিকুলৰ ৰুলৰ পাৰ্ট 3 আমি মানে ইম্পাৰেটিভ সেন্টেন্সত কেনেধৰণৰ মানে ক'ত মানে এডভাৰ্বিয়েল পাৰ্টিকুলৰ পজিশ্যন হয় বা কেতিয়াবা কি হয় ভাৰ্ব নাথাকিলেও এডভাৰ্বিয়েল পাৰ্টিকুলৰ মানে ইউজ কৰা হয় সেন্টেন্সত ইউজ কৰা হয় মানে এইবিলাকে মানে নিয়ম অনুযায়ী হয় আজিলৈ ইমানে নমস্কাৰ